ক্ৰীড়াৰ ক্ষেত্ৰত এটা খুব অভিলাষী প্ৰকল্প খেল মহাৰণ এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আজিৰ তাৰিখৰ পৰা অৰ্থাৎ 13 তাৰিখৰ পৰা অহা 18 তাৰিখলৈকে আমাৰ ডিমৌ সমষ্টিভিত্তিক খেল ৰাজশ্বাহীস্থিত আমাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আজি শুভ উদ্বোধনী অনুষ্ঠান। এই গোটেই ক্ৰীড়া প্ৰতিযোগিতাখনত আমাৰ এথলেটিক্স, ভলীবল, ফুটবল, কাবাডী আৰু দবা খেলৰ চাইক্লিং লগতে প্ৰতিযোগিতাত ইতিমধ্যে আমাৰ 29খন পঞ্চায়ত ডিমৌ সমষ্টি অন্তৰ্গত পঞ্চায়তৰ লেভেলত আমাৰ খেল সমাপন হৈছে আৰু তাত যিসকলে পাৰদৰ্শিতা দেখুৱাইছে সেইসকলক লৈ ইয়াত আমাৰ আজি তাৰিখৰ পৰা 18 তাৰিখলৈকে সেইসকল খেলুৱৈক লৈ আমাৰ সমষ্টিৰ পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত আমাৰ কেইবা হাজাৰো উদীয়মান খেলুৱৈ আণ্ডাৰ 17 আৰু এবভ 17ৰ আমাৰ সমগ্ৰ ডিমৌ সমষ্টিৰ ভিতৰত প্ৰায় 5,000 খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি সমূহ ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ সফলভাৱে যাতে এই প্ৰতিযোগিতাখন সমাপন কৰিব পাৰোঁ। আমাৰ তিনিটা স্থানত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি যেনেধৰণে ৰাজশ্বাহী ষ্টেডিয়ামত হৈছে, অহা কালিলৈ আমাৰ কিছু ইভেণ্ট হ'ব বকতাৰ পাৰিজাত তৰুণ চন্দ্ৰ বৰুৱা ষ্টেডিয়ামত আৰু ভলীবলৰ যিখিনি ইভেণ্ট আছে গোটেইখিনি আমাৰ নিতাই পুখুৰী ৰাজহুৱা খেলপথাৰত তাতে ভলীবলৰ খেলখিনি অনুষ্ঠিত হ'ব। সৰ্বমুঠ 5,000ৰো অধিক খেলুৱৈয়ে আমাৰ সমষ্টিভিত্তিক এই খেলত অংশগ্ৰহণ কৰিব। দ্বিতীয় সংস্কৰণ আজি ডিমৌ সমষ্টি ভিত্তিত আমাৰ ৰাজশ্বাহী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে। যোৱা সময়ছোৱাত প্ৰায় 11.5 কোটি টকা দি এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হ'ল প্ৰথম পৰ্যায়ৰ আৰু প্ৰায় 12.5 কোটি টকা এই ষ্টেডিয়ামখনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু এই ষ্টেডিয়ামখনতে আমি এইবাৰ খেল মহাৰণ অনুষ্ঠিত কৰিছোঁ। ইয়াত এটা সুন্দৰ আন্তঃগাঁথনি পোৱা হৈছে আৰু এই আন্তঃগাঁথনিৰ যোগেদি আমাৰ নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ আছে আৰু যিসকল খেলুৱৈ পৰৱৰ্তী পৰ্যায়ত আমাক সন্মানিত কৰিব, গৌৰৱান্বিত কৰিব, সেই তেনেকুৱা খেলুৱৈক আমি চিনাক্তকৰণ কৰি উন্নত ট্ৰেইনিং কৰাই যাতে ভৱিষ্যতৰ খেলৰ পৃথিৱীখনত আমি যাতে দপদপাই থাকিব পাৰোঁ, অসমে যাতে দপদপাই থাকিব পাৰে তাৰ এটা পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু আশা কৰিছোঁ যে এই যি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ ইয়াত আমাৰ যোৱাবাৰতকৈ বয়সৰ কিছু তাৰতম্য কৰিছে। আমি একেবাৰে স্কুলৰ যিসকল একেবাৰে উঠি অহা প্ৰজন্মৰ যিবিলাক আমাৰ টেলেণ্ট আছে সেইসকলক চিনাক্তকৰণ কৰি এইবাৰ উন্নত মানৰ প্ৰশিক্ষণ দিয়াই আমি ভৱিষ্যতত খেলৰ যোগেদি যাতে আমি তেওঁলোকক চিনাক্তকৰণ কৰিব পাৰোঁ আৰু নিজকে অসম গৌৰৱান্বিত হ'ব পাৰে। ইয়াতে দুটা কথা আৰু সংযোজন কৰিব বিচাৰিছোঁ। কেবিনেটে এটা সিদ্ধান্ত ল'লে যিটো যুগান্তকাৰী সিদ্ধান্ত খেলুৱৈসকলৰ কাৰণে। আগতে খেলুৱৈসকলৰ কি হয়, যদিও বহুত টেলেণ্টেড খেলুৱৈ এটা সময়ত আছিলে কিন্তু পিছৰ পৰ্যায়ত চৰকাৰী চাকৰিসমূহ সংৰক্ষিত নাছিলে খেলুৱৈসকলৰ বাবে। তাৰ বাবে বহুতে কি কৰে, ক্লাছ 9-10ৰ পৰা তেওঁলোকে পঢ়া আৰম্ভ কৰে, খেল এৰি দিয়াৰ নিচিনা হয়। সেই প্ৰাইম সময়খিনিত খেল এৰি দিয়াৰ লগে লগে তেওঁলোকে পিছত আকৌ খেললৈ ঘূৰি অহাত বহুত কষ্ট হোৱা দেখা পোৱা যায়। কিন্তু আমাৰ বহুত উন্নত মানে দেশবিলাক বা ৰাজ্যবিলাকত দেখা যায় খেলৰ কিছুমান তেওঁলোকৰ ক্ৰীড়া কিছুমান স্কিম আছে। আমাৰ ইয়াত যোৱাবাৰ কি কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে নেশ্যনেল গেমছত পদক পোৱা সকলোকে ৰাজ্যিকত চাকৰি দিয়াৰ যিটো প্ৰতিশ্ৰুতি দিলে আৰু বহুতে পালে, তাৰ বাবে এতিয়া খেলুৱৈসকলে যথেষ্ট উৎসাহিত হৈছে আৰু ভৱিষ্যতে আমাৰ নতুন খেলুৱৈয়ে আমাক যথেষ্ট গৌৰৱান্বিত কৰিব বুলি আশা কৰিছোঁ। চাওক, আমাৰ খেল মহাৰণে সেইসকলক চিনাক্তকৰণ কৰিব আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যিসকলে বঁটা পাইছে তেওঁলোকৰ এছ'চিয়েশ্যনৰ যোগেদি তেওঁলোকে অসমক প্ৰতিনিধিত্ব কৰিব। কিন্তু এই স্কুলৰ যিবিলাক খেল মহাৰণ বা আমাৰ খেলো ইণ্ডিয়ালৈ যাব, খেলো ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নেশ্যনেল গেমছৰ বাছনি শিবিৰবিলাকত যাব পাৰিব। যেতিয়া নেশ্যনেল গেমছৰ বাছনি শিবিৰত একোগৰাকীয়ে যেতিয়া নিজৰ টেলেণ্ট দেখাব পাৰিব, মই নিশ্চিতভাৱে আমাৰ বহু খেলুৱৈ পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি আহিব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।